তো গাইছ মানে আমি আহিছিলোঁ দৌৰিবলৈ, তাৰপিছত বৰষুণটো আহিলে পুৰা ধুনীয়াকৈ ঝাকাচকৈ তিতি টোপনি হৈছে, ইয়াতে শুওঁ বুলি ভাবিছে। হোৱা নাই। পুৰা উমলিছে দে গাইছে ইয়াত। নমস্কাৰ গাইজ এণ্ড গুড মৰ্ণিং, ৱেলকাম বেক টু মাই নিউ ব্লগ। চ' গাইজ আজি পুৱাই সূতাটো হাততে লৈ ব্লগটো ষ্টাৰ্ট কৰিছোঁ দেই। মানে গাইজ আজি মাহঁত ঘৰত নাই, মানে মা ৰাতিপুৱাই গ'ল মামাহঁতৰ ঘৰত ৰোৱা ৰুবলৈ। চ' ইটো সিটো কাম মই কৰিবলগীয়া হৈছে। চ' এতিয়া বৰ্তমান ঘৰ আহিব লৈছিলোঁ, তো বোলো ব্লগটো ষ্টাৰ্ট কৰি দিওঁ ৰাতিপুৱাই। চ' গাইজ আজিৰ দিনটো এনেকৈ আৰম্ভ কৰিছোঁ, হাততে সূতাটো লৈছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিবা, কি কৰোঁ কি নকৰোঁ, দিনটো কেনেকৈ যায়। চ' এতিয়া ঘৰটো সাৰি লওঁ, সাৰি পিনি দেখাই আছোঁ। এফালে গাইজ মই ঘৰত ইটো সিটো কাম কৰি এতিয়া গৈ আছোঁ গৰুকেইটা বদলি কৰোঁ বুলি। আৰু গাইজ মানে ইটো সিটো কাম কৰোঁতে চ' কেমেৰাটো ধৰিবলৈ মানুহ নাই বা কেমেৰাটো ধৰিবলৈ অলপ অসুবিধা হয়, সেইবাবে গাইজ দেখাব পৰা নহ'ল। আৰু ইটো সিটো কাম মানে কি গাইজ, এনে কাঁহী বাতি দুটামান আছিলে সেইকেইটা ধোৱা বা ঘৰ চৰ অলপ চাফ চিকুণ কৰা আৰু গাহৰি দানা চানা দিয়া এনেকুৱা গাইজ। চ' সেইখিনি কাম কৰোঁতে দেখাব পৰা নহ'ল। আৰু এতিয়া যিহেতু গৰু বদলি কৰিবলৈ আহিছোঁ, হাততে মোবাইলটো লৈ ধুনীয়াকৈ। আৰু গাইজ নৈ পানী আজিও বাঢ়ি আছে অলপ, হয়তো পেণ্টটো তিতিবও পাৰে এইপিনে গাইজ। আৰু যিহেতু গাইজ এইকেইদিন অলপ বৰষুণ দিছিলে, এইপিনে নৈ কিনাৰৰ মাটিখিনি পানীও হ'ল। আৰু গাইজ গৈ আছোঁ এতিয়া বৰ্তমান গৰু বদলি কৰিবলৈ। আৰু বতৰটো ইমান মানে ৰ'দো নাই দিয়া, বৰষুণো নাই দিয়া, সেমেকা হৈ আছে। মানে গাইজ ৰোৱা ৰুবলৈ খুবেই ভাল হৈ আছে আজি বতৰটো। এফালে গাইজ গৰুকেইটা বদলি কৰি আহিলোঁ, আৰু প্ৰায় গাইজ মই গৰু বদলি কৰি আহিলে এই গছজোপাৰ তলতে বহোঁ। আৰু মই আগৰ এটা ভিডিঅ' কৰিছিলোঁ, খুব ভাল লাগে আৰু ইমান ধুনীয়া বতাহ মাৰি থাকে যিমান ৰ'দ দিলেও। আৰু গাইজ ইয়াৰ পৰা মানে ভিউটো বহুতেই ভাল লাগে। আৰু যিহেতু আজি বতৰটো অকণমান ডাৱৰীয়া কৰি আছে, পাহাৰকেইখন ইমান ধুনীয়াকৈ ওলোৱা নাই। আৰু এইখন গাইজ টকুবাৰী গাঁৱৰ দেই। আৰু এই গৰু এৰাল দিয়া জেগাবোৰ দেখিছা যে, এই জেগাবোৰ মানে মানুহে ৰাখিছে, মানে যিহেতু কিছুমানে খেতি কৰে আৰু মানে ধানলৈ খেতি কৰে। চ' এই মানে মাটিবোৰ ধান দিম বুলি কৈ মানে ধানলৈ ৰাখিছে। अरे कहना क्या चाहते हो? মানে গাইজ মানে মাটিটো কাবত দি ধান দিব, যিহেতু ইয়াত খেতি নকৰে, এতিয়া গৰুৱে এৰাল দিব, সেইবাবে মানুহে মানুহক ধান দিব, মানে ভাগলৈ নহয়, এতিয়া গুটি ধানলৈ লৈছে এইবোৰ বস্তু, এইবোৰ মাটি। চ' গাইজ আমাৰ এটুকুৰা লৈছে, আমাৰ দেখাইছিলে সেইদিনাখন। এনেকৈ গাইজ বাৰিষা দিন। আৰু গাইজ নৈ কিনাৰত ঢেকীয়া খুব ধুনীয়া ধুনীয়া ওলাই আছে চোৱা। আৰু গাইজ মোৰ ভিডিঅ'টো লাইক এটা কৰি যাবা, আৰু লগতে ছাবস্ক্ৰাইবটো কৰিবলৈ একেবাৰে নাপাহৰিবা। চ' এতিয়া ঘৰত কৰিলোঁ, তাৰপিছত দেখাই আছোঁ। গাইজ উচন্দিয়া কৈছিলোঁ মই তোমালোকক বগৰী পুলি ৰুইছিলোঁ বুলি। আৰু গাইজ বগৰী এজোপা আহিলে, কিন্তু ভালকৈ শিপা ওলোৱা দেখি দুজোপা মানে দুটা ভাগ কৰি দিলোঁ, ইয়াত এজোপা ৰুলোঁ। আৰু গাইজ এজোপা বহুত জংঘলৰ মাজত ৰুইছোঁ দেই, মানে যিহেতু বাৰিষা দিন আৰু বহুত জংঘল হৈ আছে, এই ভিতৰলৈ আছে, তোমালোক দেখাই আছোঁ ৰ'বা। গাইজ ইয়ালৈ আহিছোঁহে, পৰুৱাখনে কেনেকৈ খাইছে চোৱা, একদম পৰুৱা গাইজ। গাইজ পৰুৱা বাঁহতে ভৰিটো দি দিছোঁ দেই। মই তোমালোকক দেখাই আছোঁ বগৰী পুলি ৰোৱা জেগাটুকুৰা। চ' গাইজ বহুতে জংঘল এইবোৰ চোৱা। আৰু গাইজ এতিয়াতো ৰ'দেই দিছে, ৰাতিপুৱা আৰু পূৰা হেৰি হৈ আছিলে, পূৰা এনেকুৱা হাবি আছিলে আৰু ব্ৰামজোপত হেৰি আছিলে। আৰু গাইজ এজোপা বগৰী। গাইজ এফালে কেইমাহমানৰ মূৰত প্ৰায় 6 মানত ৰুইছিল চাগে এই কলজোপা। প্ৰায় আজি কলডিল পৰিলে, আজি নাই গাইজ কেইটা পৰিলে নাজানো, মন নাই কৰা হৈছোঁ, আজি দেখিছোঁ কলডিল পৰা। এজোপা গাইজ চেনি কল হয়। আৰু গাইজ এইবোৰ আঠিয়া কল। এনেদৰে গাইজ দিনটো পাৰ কৰাই আছোঁ। এনেদৰে গাইজ এতিয়া পুলিটো যেন নিজে নাজানো। আৰু গাইজ কেইদিনমানৰ আগত মই ৰুইছিলোঁ ইয়াত বেঙেনা পুলি। চ' এইটো বেঙেনা পুলি, এইটো এটা আৰু এইটো এটা। আৰু গাইজ এইখনে আমাৰ সৰু সুৰা বাৰীখন। আৰু এইপিনে এইবোৰ যে গাইজ ভাত কেৰেলা। চ' গাইজ এতিয়া গা পা ধুই লওঁ ধুনীয়াকৈ, তাৰপিছত কি কৰোঁ দেখাই আছোঁ, ভিডিঅ'টো চাই থাকিলে শেষলৈকে। এফালে গাইজ আজি দৌৰিবলৈ আহিছোঁ,
কিন্তু গাইজ ভৰিটো জানো কি আছে এনেকুৱা বিষাইছে গাইজ বা ভৰিটো পুৰা বিষ হৈছে গাইজ আৰু আজি বৰষুণো দিছে পুৰা চ' আৰু দৌৰিব নোৱাৰিলোঁ গাইজ কিন্তু ভৰিটো ৰাম বিষাইছে নাই গাইজ অকল ইমান দুঘৰলৈকে মাৰিলোঁ এতিয়া ঘৰলৈ গৈ আছোঁ আৰু গাইজ বৰষুণ হৈছে পুৰা হয়তো মাতটো শুনিছাই চাগে তোমালোকে এনেকুৱা গাইজ আজি অকাজানলৈকে যোৱা কথা আছিলে কিন্তু গাইজ ভৰিটো বহুত বিষাইছে বা ভৰিটো চ' যাব নোৱাৰিম আৰু গাইজ এতিয়া বৰষুণ দিছে চ' পিছত অলপ পিছত দেখাই আছোঁ কি হ'ল কি নহ'ল চ' ভিডিঅ'টো হ'লে চাই থাকিবা এফালে গাইজ পুৰা বৰষুণ দিছে আৰু পুৰা তিতি খতম চ' এতিয়া তেনালী তললৈ গৈ আছোঁ দলঙৰ তললৈ এইপিনে এই দলঙৰ পৰা গাইজ ৰাস্তা আছে যাবলৈ চ' এতিয়া দলঙৰ তললৈ গৈ আছোঁ আৰু গাইজ মোবাইলটো ৱাটাৰপ্ৰুফ নহয় তথাপিও তিয়াই দিছোঁ মানে গাইজ চবলৈ জেগা নাই আৰু এনেকুৱাই আৰু চ' গাইজ গৈ লওঁ তাৰ ভিতৰত সেইকলে চাই থাকিবা এফালে গাইজ দলঙৰ তলেদি সোমাই দিলোঁ আৰু এতিয়া গৈ আছোঁ ষ্টেচনলৈ এইপিনে পুৰা চাই চাই পুৰা তিতি খতম গাইজ আৰু পুৰা গাইজ বৰষুণ দি আছে মোবাইলটো ৱাটাৰপ্ৰুফ নহয় তথাপিও গাইজ এনেও তিতিলে যে মানে মোৰ মানে মোবাইল অলপ ৱাটাৰপ্ৰুফ হৈছে চেফটি মানে কাপোৰ প্ৰতি কাপোৰ এইফালে গাইজ ষ্টেচনৰ পাবহি হ'লোঁ কিন্তু বৰষুণৰ খাম কটা নামেই লোৱা নাই আৰু এইপিনে চোৱা পুৰা বৰষুণ হয়তো কেমেৰাত ধৰিব নোৱাৰিবা কিন্তু মই কিমান তিতিলোঁ চোৱা এনেকুৱাই গাইজ কেনেকুৱা লাগিছে আজি মজা লাগিছে বাৰু এনেও পুৰা তিতি গাইজ এতিয়া মানুহটো বা এনেকৈ তিতিছোঁ মোবাইলটো তিতিছে নহয় কি হয় হ'ব মুঠতে আন্টাৰপেণ্ট তিতিলে আৰু চ' গাইজ আজি অকাজনে যোৱা কথা আছিলে এনেকুৱা বৰষুণত মোবাইলটো ননাহেঁতেন গ'লোহেঁতেন কিন্তু মোবাইলটো আহিছিলোঁ যে নেটানিলে চ' এতিয়া দেখাই আছোঁ পাছলৈ চ' এতিয়া মানে গাইজ বেছি তিয়াব নোৱাৰোঁ ৱাটাৰপ্ৰুফ যিহেতু নহয় মোবাইলটো আইফোন হাই তিতাই দিলোঁ একো কেছ নাই চ' এতিয়া মোবাইলটো থৈ দিছোঁ এফালে গাইজ ঘৰত যাব পৰাই নাই পুৰা বৰষুণ দি আছে দাদা এই তহঁত এক্সাৰচাইজ কৰি আছে তিতি তিতি আৰু মই গাইজ অহাৰ পিছত তলত এতিয়া অহাৰ পিছত সূতাৰ তলত মাজত কৈ দে অনুভৱ মজা আৰু কিবা মজা মানে এতিয়া পুৰা চেফটি কৰি নহয় মোবাইল থৈছোঁ তাত এটা জেকত এটা ইয়াত মানে দেখিছে আপোনালোকে ইয়াত পুৰা বৰষুণ দি আছে আমি ঘৰলৈ যাব পোৱা নাই টিকাফটা দিছে পুৰা আৰু গাইজ এতিয়া যিহেতু বৰষুণ অলপ খাম কাটিছে চাগে চ' এতিয়া ঘৰলৈ গৈ থাকোঁ নে কি যায় নেকি তিতি টোপনি হৈছে ইয়াতে শুওঁ বুলি ভাবিছে কেনেকৈ কৈছিলি চ' ডাঙৰ মানে অনুভৱ কেনেকুৱা তিতি দৌৰা আৰু কিবা এটা এনেকুৱা মস্তি মানে মোক দুখোৱা না ব্ৰ এনেকুৱা মস্তি মানে কাইলৈ ঘৰত গৈ লেপত অলপ শুব মানে ইয়াৰ মানে পুৰা কাপোৰ দিব বগাকে আৰু কিবা অনুভৱ সেনেকুৱা পৰা ভাল হ'ব মানে কাইলৈ মানে এইবোৰ বৰষুণৰ টোপাল নহয় ঘামৰ টোপাল আৰু अरे कहना क्या चाहते हो যায় নেকি বলক 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 ইমান ঘামিলি নি পকাটো মাৰিছে নেকি ইয়াৰ পেনটো কেনে দিলে নহ'লে মুৰিলে নহয় চব মুৰিলে দূৰ মানুহ ঘামৰ চব তিতি গৈছে মানে আৰু দৰ মাৰিলে মানে তিতিয়ে গ'ল হয় বাৰু কিন্তু আমি নিদিলোঁ আমি নিদিলোঁ হয় নাই আমি বুকদাম নাই চোৱাটো তিতিলে মানে গেঞ্জিটো কি কৰে পুৰা উমলিছে দে গাইছোঁ ইয়াত পুৰা উমলিছে কি ইয়াৰ পানীখিনি শুকুৱাইছ নেকি এইফালে গাইজ দি মানে পুৰা ইয়াৰ পানীখিনি শুকুৱাই আছে এইপিনে গাইজ টিকাফটা বৰষুণ দিছে এতিয়া আমি ঘৰলৈ গৈ আছোঁ ভালকৈ দে আৰু গাইজ এতিয়া বৰ্তমান 6টা 6:30 বাজিছে চাগে চ' এতিয়া ঘৰত গৈ আছোঁ পুৰা বৰষুণৰ মাজে মাজে এতিয়া বৰষুণ টুপিয়াই আছে যে গাইজ বৰষুণ মোবাইল দিছিলে নাই মোবাইল দিলে নাই দিছিলে নাই মোবাইল আৰু গাইজ মোৰ মোবাইল যিহেতু ৱাটাৰপ্ৰুফ নহয় আৰু হয় চ' আগতে আছিলে কিন্তু এতিয়া ডিছপ্লেখন ভৰাৰ কাৰণে নহয় অলপ অলপ হয় কিন্তু সেইকাৰণে মানে এতিয়া তেতিয়াই আছোঁ একো নাই হোৱা বৰ্তমান যদি আৰু হয়ও এতিয়া চাউলত এখন সুমিয়াই দিম ভালে থাকিব চ' এতিয়া ঘৰত গৈ মানে যদি অকল কাৰেণ্টটো থাকিব লাগে যিহেতু মোবাইলটো চাৰ্জ নাই 20% মান আছে সময় কৈ দে কিবা এটা ভালকৈ একদম চবে ভাল পোৱাকৈ ভালকৈ অঁ
তো গাইছ মানে আমি আহিছিলোঁ দমে মেলি তাৰপিছত বৰষুণটো আহিলে পূৰা ধুনীয়াকৈ ঝাকাচকৈ আমি এতিয়া সোমাইলোঁ অভাৰ বিচত তলত আমি দেখিছোঁ ল'ৰা চব ল'ৰাই ছোৱালী নাই সেইকাৰণে গুচি যাংগে আৰু ঘৰতে এতিয়া গৈ আছোঁ আৰু গাইজ ঘৰতে বৰষুণৰ পানীত তিতিলে ডাঙৰ মানে মোবাইলটো আৰু অৱস্থা এনেকুৱা হৈ গ'ল ডিছপ্লেখন ঐ ভাল হ'ব বে এইটো পানী চাউলৰ পানী সোমাই দিলে হৈ যাব अरे कहना क्या चाहते हो তললৈ আহিছে নে অঁ পূৰা টিক টাক মাৰি আছে মানে পূৰা ডিছপ্লেত হেৰি হৈ আছে পানী সোমালে যিহেতু এবাৰ আহিছে এবাৰ গৈছোঁ এনেকুৱা হৈ আছে আমাৰতো মোবাইলটো ভাল আছিলে ন আছে আছে পূৰা বাচি আছে গাইছ আমাৰতো মোবাইলটো ইয়াৰ মোবাইলৰ অৱস্থা দুবস্তা এনেকুৱা এতিয়া চালত ভাব দিব এতিয়া ভাল হয়নে নহয় নাজানো আৰু অৱস্থা হ'ব চাগে হ'ব লাগে বাৰু যিহেতু মোবাইলটো মানে অৱস্থা বহুত বেয়া চব গৈ আছে ইয়াৰ পূৰা গাইছ পানী পানী হৈ গ'ল না অনুভৱ অনুভৱ পাৰিবি জানো কাইলৈ পূৰা হেৰি মানুহ অনুভৱ পানী পানী আৰু মোবাইলটো অকণ পানী সোমালে ভিতৰত আৰু চাউলৰ টিকান ভৰাই দিমগৈ চাউলৰ টিকানৰ বস্তাত তাৰপৰা পানীটো শুহি ল'ব তাৰপৰা মোবাইলটো ভাল হৈ যাব আৰু কি হ'ব একো এফালে গাইজ ঘৰৰ পাওঁ পাওঁ অৱস্থা আৰু অৱস্থা 3 বস্তা হৈ আছে গাইজ এনেকুৱাই আৰু চেনেল ছাবস্ক্ৰাইব কৰি ল'বা গাইজ এফালে গাইজ আজিৰ দিনটো এনেদৰে গ'ল ইটো সিটো কামত চ' গাইজ আজি ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ পুনৰ এবাৰ লগ পাম নতুন এটা ব্লগ লৈ আৰু গাইজ তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো লাইক কৰিবা আৰু যিমান পাৰা ছাপোৰ্ট কৰা গাইজ আজিলৈ ইমানেই থেংক ইউ ফৰ ৱাটছিং মাই ভিডিঅ'